মই শিল্প সাধনাটো সৰুৰ পৰাই কৰিছিলোঁ কাৰণ মোৰ ঘৰত এটা দেউতাই নিজে এইবোৰ এনেকুৱা কাম কৰি আছিলে কৰি থকাৰ কাৰণে মোৰ নিজৰো ইণ্টাৰেষ্ট বাঢ়ি লাহে লাহে সেইবিলাকত ময়ো সোমাই গ'লোঁ কিন্তু ইমান সুযোগ পোৱা নাছিলোঁ আৰু তেতিয়া ইমান ঘৰৰ হেৰিও ইমান ঠিক নহয় ইমান সুযোগ পোৱা নাছিলোঁ পিছত আৰু নিজে চাকৰি যেতিয়া কৰিলোঁ কৰাৰ পিছতে এপদ দুপদকৈ বস্তু এইবিলাক কৰিবলৈ টুলছো লাগে বহুত টুলছ গোটাই মেলি লাহে লাহে কৰোঁতে সেই 78 মানৰ পৰা মই এইখিনি কাম আৰম্ভ কৰিছোঁ এতিয়ালৈকে মই পেইণ্টিংখিনি কৰিছোঁ তাৰপিছত এই বাঁহৰ কাঠৰ আৰু মই কাঠৰ আগতে সেই বাঁহৰ ডাঙৰ বাঁহৰ কিছুমান ফুলদানি ৱাল হেঙিং ডেকৰেটিভ পিচ তেনেকুৱা বহুত বনাইছিলোঁ সেইবিলাক য'তে যোনে পাই লৈ গ'ল আৰু কিনি মই ঘৰত থাকোঁতে পঢ়াৰ পিছত 76ৰ পিছত সেইবিলাক আৰু তেনেকৈ বিক্ৰী হৈ গ'ল কোনোবাই লৈ গ'ল কোনোবাই বিক্ৰী কৰিলোঁ এনেকুৱা গগনা সুতুলি বনাইছোঁ এইবিলাক এতিয়া সময় পাওঁ কাৰণে বনাই থৈছোঁ আৰু কোনোবাই কেতিয়াবা বিচাৰে হয় বাঁহ আৰু মাজতে দুখনমান লোহাৰ গগনা বনাইছিলোঁ অসমীয়া গগনাৰ আৰ্হিতে এই দুখন লোহাৰ গগনা বনাইছিলোঁ এইখন লোহাৰ গগনা কিন্তু লোহাৰ গগনাটো আমাৰ হেৰিত নচলেই এনেই বনাই চাইছিলোঁ আৰু হয়নে নহয় কিন্তু আমাৰ চাউণ্ড কিন্তু বৰ ভাল আমাৰ গগনাতকৈ চাউণ্ড বহুত বেছি তাৰপিছতে আপোনাৰ বাকী সুতুলি টুতুলি কাঠৰ এইবোৰ কাঠৰ সুতুলি বাঁহৰ সুতুলি এইবিলাকে বনাইছোঁ এইখনৰ এটা সুবিধা আছে কি এইখন আপুনি ধৰি থাকিব নালাগে হাতে ইয়াতে বেল্ট আছে বেল্টটো ইয়াত লগাই ল'লে এইডাল এনেকৈ তললৈ গুচি যায় ইয়াত দি পেলাই এৰি দিব পাৰি আৰু দৰকাৰ পৰিলে এৰি দিব পাৰি আপুনি নিজে বনোৱা নে হয় নিজে বনোৱা কেইখন বনালে ভায়লিন এতিয়ালৈকে 5খন কি ধৰণৰ ভায়লিন এইখন একুৱাষ্টিক 2খন আৰু 3খন ইলেক্ট্ৰিক আপুনি বজাবও জানে বজাওঁ আজিকালি অভ্যাস নাইকিয়া হ'ল আৰু মানে 2 বছৰ 3 বছৰ মই হাতেই দিয়া নাই ভায়লিনত মই শিল্পী মানে আগতে সেই আমাৰ তাতে ফাংচন হ'লে বজাওঁ আৰু মই বিশাৰদো লৈছোঁ ভায়লিনত মোৰ মিছেছেও ল'লে বিশাৰদ সেই তেনেকৈ আৰু আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ